নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল 2024-25 বৰ্ষৰ যিটো বড়োলেণ্ডৰ সুপাৰ 50 মিছনৰ বাবে যিটো আপোনালোকৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে যিটো অনলাইন এপ্লিকেশ্যন লোৱা হৈছিল আৰু তাৰে যিটো এন্ট্ৰেন্স এক্সামিনেশ্যন এইটো হোৱাৰ কথা আছিল 21 এপ্ৰিল তাৰিখে, কিন্তু কিবা কাৰণত সেইটো হয়তো পোষ্টপন কৰি দিয়া হৈছিল, কিন্তু পুনৰবাৰ ইয়াৰ নটিছত ৰিশ্বেডিউল কৰিলে এক্সামটো। তো আপোনালোকে চাব পাৰে ইয়াতে নটিফিকেশ্যনটো 5 জুন তাৰিখে মুকলি কৰিছিলে আৰু ইয়াতে অফিচ অফ দ্য ডিৰেক্টৰ অফ এডুকেশ্যন BTC কোকৰাঝাৰৰ পৰা আহিছে। দিছ ইজ টু ইনফৰ্ম অল দ্য এস্পিৰেণ্টছ অফ বড়োফা ইউএন ব্ৰহ্ম সুপাৰ 50 মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং দুয়োটা প্ৰগ্ৰামৰ বাবে দ্য এন্ট্ৰেন্স টেষ্ট ফৰ সুপাৰ 50 মেডিকেল NEET UG এণ্ড ইঞ্জিনিয়াৰিং JEE মেইনছ এণ্ড বোথ দ্য এডভান্স ইজ ৰিশ্বেডিউল অন 8 জুন ছেটাৰডে। তো অৰ্থাৎ ইয়াতে যিটো আপোনালোকৰ মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ বাবে দুয়োটাৰ বাবে আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব 8 জুন তাৰিখে, অৰ্থাৎ অহাকাইলৈ অৰ্থাৎ ছেটাৰডে এক্সামটো অনুষ্ঠিত কৰা হ'ব 9টাৰ পৰা 12টালৈকে ইঞ্জিনিয়াৰিঙৰ বাবে। আৰু যিসকলে মেডিকেলৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ আবেলি 2 বজাৰ পৰা 4 বজালৈ মেডিকেলৰ বাবে এক্সামটো অনুষ্ঠিত কৰা হ'ব। তো নিশ্চয়কৈ গম পালে যে কালি অৰ্থাৎ 8 তাৰিখে ছেটাৰডে দিনাখন আপোনালোকৰ যিসকলে ইঞ্জিনিয়াৰিঙৰ বাবে এপ্লাই কৰিছিল তেওঁলোকে 9টা বজাৰ পৰা 12টা বজালৈকে তেওঁলোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। ইঞ্জিনিয়াৰিঙৰ 3 ঘণ্টা সময় পৰীক্ষা হ'ব আৰু যিসকল মেডিকেলৰ বাবে এপ্লাই কৰিছে তেওঁলোকৰ 2টাৰ পৰা 4টা বজালৈকে 2 ঘণ্টা সময়ৰ পৰীক্ষা হ'ব। আৰু ইয়াৰ এডমিট কাৰ্ডখন আপোনালোকৰ অলৰেডি ডাউনলোড হৈ আছে 6 তাৰিখৰ পৰা। সো আপোনালোকে ইয়াতে ডাউনলোড কৰিব পাৰিব। এতিয়া যদি সেইটো কৰা নাই ডাউনলোড কৰি ল'ব। এইটো super50bordland.gov.in অফিচিয়েল ৱেবছাইটলৈকে যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু যদি কিবা আপোনালোকৰ কুৱেৰিজ বা কুৱেশ্যনছ থাকে তেন্তে আপোনালোকে তলত যিবিলাক ফোন কৰা নম্বৰ দেখা পাইছে ইয়াতে ফোন কৰি সুধিব পাৰিব। সো যিসকল কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকে এতিয়ালৈকে এডমিট কাৰ্ড ডাউনলোড কৰা নাই আপোনালোকে এতিয়া সোনকালে ডাউনলোড কৰি লওক, কাৰণ অহাকালি আপোনালোকৰ এইটো এক্সামটো আছে। সো ভালকৈ এক্সামটো দিব। আপোনালোকক সকলোলৈ বেষ্ট অফ লাক থাকিলে ভিডিঅ'টো নিজৰ সকলো ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।